অসমত প্ৰচলিত থলুৱা ভাষা অসমীয়াটো প্ৰনাউন্সিয়েশ্যনৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ পেৰামিটাৰ কনচিডাৰ কৰি তিনিটা সাবসেক্টত ডিভাইড কৰা হয়। তাৰে এটা হৈছে গোৱালপৰীয়া, এটা হৈছে কামৰূপীয়া আৰু এটা হৈছে যিটো আমাৰ উজনি অসমত প্ৰচলিত। এতিয়া কামৰূপীয়া ভাষাটো আকৌ সাধাৰণতে 5টা সাবসেক্টত ডিভাইড কৰা হয়। তাৰে এটা হৈছে বৰপেটীয়া, এটা হৈছে নলবৰীয়া, এটা হৈছে দৰঙত যিটো প্ৰচলিত, এটা হৈছে পলাশবাৰীত প্ৰচলিত আৰু এটা হৈছে যিটো সোণাপুৰ অঞ্চলত প্ৰচলিত। আশা কৰিছোঁ আপোনালোকৰ চবৰে খবৰ পাতি ভাল। এই ভিডিঅ'টোত মই নলবৰীয়া আৰু আপাৰ আছামৰ যিটো ষ্টেণ্ডাৰ্ড লেংগুৱেজ আছে দুয়োটা সান মিহাল কৰি পেলাই অলপ মিঠা ৰূপত নলবাৰীৰ বিষয়ে কিছু কথা ক'বলৈ চেষ্টা কৰিম। উজনি অসমত কয় ভোট জলকীয়া বুলি, সেইটোক আমি নলবাৰীত কওঁ কদ্দে জ্বালা বুলি। উজনি অসমত কয় খবৰ ভালনে বুলি, নলবাৰীত কয় কি খবৰ হা। উজনিত যদি কয় কোনফালে যোৱা, লোৱাৰৰ ফালে কয় কয় যোৱা। উজনিৰ ফালে যদি কয় এনেকৈ হ'লে কেনেকৈ হ'ব, নলবাৰীত কয় এনকে হ'লে কেনকে হ'ব। উজনিত কয় গিৰিয়েক ঘৈণীয়েক, লোৱাৰত কয় লালাক মাইনাক বুলি। তাৰপাছত উজনিত যদি কয় মধুৰিআম, নলবাৰীত কয় শৈখৰাম বুলি। উজনি অসমত কয় ৰবাব টেঙা বুলি, নলবাৰীত কয় শুকনা টেঙা বুলি। উজনিৰ ভাষাত আমি কওঁ ভনী জোৱাই আৰু নলবাৰীত কি কয় এইটো বইনেল লালাক। উজনিৰ ভাষাটো আৰু নলবৰীয়া ভাষাটোৰ মাজত এটা কম্পেৰিজনৰ বাবে মই 1 মিনিটৰ এটা জমনি ভিডিঅ' আগবঢ়াম। তো ভিডিঅ'টো তোৱা চাই লওক। এই ভুল কৰিছে আচলতে ৰাজধানীখন আমাৰ এই আপাৰ আছামৰ ফালে মানে আমাৰ সেই যোৰহাটৰ ফালে হ'ব লাগিছিল। কি কলা আপনি কি কলা হ্যাঁ রাজধানীখান ক'ত হ'ব লাগছিল ওপৰ আসামত পেট ধৰা নাই নহয় এখেতৰ আকৌ কি হ'ল মানে যি হ'ব লগা আছিল চব হৈছে কি চব হৈছে এই আপোনালোকৰ ফালে চব কৰি লৈছি কি কৰি লৈছো হে কি কৰি লৈছো কওঁ না কওঁ হেৰি অসমৰ ৰাষ্ট্ৰীয় উদ্যানখন ক'ত হে কাজিৰঙাখন ক'ত আপাৰ আসামত হে আৰু অসমৰ প্ৰতীক চিহ্ন কি গড় ক'ত পায় কাজিৰঙাত এটা ইয়া নাই সি জন্তু দা সিও যায় লাহে লাহে সেইকাৰণে আমাৰ অসমো গেছি ৰহাত হেৰি নলবৰীয়া উপভাষাটো তাৰ ঠাচৰ ওপৰত ভিত্তি কৰি দুটা উপভাগত বিভক্ত কৰা হৈছে। এটা হৈছে যিটো আমাৰ পূব নলবাৰীৰ ফালে প্ৰচলিত, উদাহৰণস্বৰূপে বৰভাগ, ঘগ্ৰাপাৰ, নলবাৰী ৰেভিনিউ চাৰ্কুল আৰু বৰক্ষেত্ৰী। যদিওবা বৰক্ষেত্ৰীৰ ভাষাৰ ঠাচটো কিছু পৰিমাণে বেলেগ হয়, তথাপিতো ইয়াক ইষ্টাৰ্ণ গ্ৰুপত একেলগে অন্তৰ্ভুক্ত কৰা হৈছে। যিটো পশ্চিম নলবাৰীত প্ৰচলিত ভাষাৰ ঠাচ সেইটো সাধাৰণতে বানেগুচি, টিহু, তাৰোপৰি বেলচৰ, হাপুৰ ইত্যাদি অঞ্চলত প্ৰচলিত। এতিয়া আমি আহিছোঁ আমাৰ নলবাৰীৰ কিছুমান থলুৱা ফেষ্টিভেললৈকে যি সময়ৰ কালপ্ৰসত পৰি তাৰ অস্তিত্ব হেৰুৱাৰ নিচিনা প্ৰায় হৈ পৰিছে। এই ক্ষেত্ৰত আমি প্ৰথমে উল্লেখ কৰিব লাগিব ভঠেলিৰ কথা। ভঠেলিত সাধাৰণতে প্ৰত্যেক বছৰৰে আমাৰ অসমীয়া বছৰৰ কথা কৈছোঁ, প্ৰত্যেক অসমীয়া বছৰৰ প্ৰথম মাহত গাঁৱে গাঁৱে এটা নিৰ্দিষ্ট তাৰিখ ধাৰ্য কৰি ভঠেলি পূজা সম্পন্ন কৰা হয়। ভঠেলিত সাধাৰণতে কি কৰা হয়, গাঁৱৰ বিভিন্ন পাৰ্টৰ পৰা লোকসমূহে কি কৰে, বাঁহসমূহ বিভিন্ন ধৰণে ডেক'ৰেট কৰি সেই পূজাথলীলৈকে লৈ আহে আৰু সেই সকলোবোৰ বাঁহ এছেম্বল কৰি তাত পূজা অৰ্চনা সম্পাদিত কৰে। আৰু ভঠেলিক কেন্দ্ৰ কৰি আগতে গাঁওবোৰত সৰু সুৰাকৈ কিছু মেলাও সম্পাদিত হৈছিলে। তাৰপিছত আমি আহিছোঁ মহোহলৈকে। মহোহ সাধাৰণতে আঘোণ মাহৰ পূৰ্ণিমাৰ দিনা সম্পাদিত হয়। যিটো টাইমত এই মহোহ পালন কৰা হয় তাৰ আগৰ সময়খিনিত সাধাৰণতে মহৰ লগতে বিভিন্ন ধৰণৰ কীট পতংগৰ উপদ্ৰৱ কিছু পৰিমাণে বাঢ়ি যায়। তো এই সকলোবোৰ দমন কৰিবৰ কাৰণে এই মহোহ ফেষ্টিভেলটো উদযাপন কৰা হয়। কিন্তু কালগ্ৰহত পৰি তাৰ অস্তিত্ব হেৰুৱাৰ দিশে আগবাঢ়ি গৈ আছে। তাৰপিছত নলবাৰীৰ আন এটা থলুৱা উৎসৱ হৈছে বাৰনগৰীয়াৰ নাম। বৰ্তমান সময়ত দেখিবলৈ খুবেই টান বা দেখিবলৈ পোৱা নাযায়, এক্সটিং হোৱা বুলি ক'লেও ভুল নহয়। ইয়াত সাধাৰণতে কি কৰা হয়, ওচৰ চুবুৰীয়া প্ৰায় 12খন গাঁৱৰ মানুহে কি কৰে, লগ হৈ বিভিন্ন ধৰণৰ নাম কীৰ্তন ইত্যাদি সম্পাদিত কৰে। ইয়াৰ মেইন উদ্দেশ্যটো এইটোৱে আছিল যে কমিউনেল হাৰমনিটো সমাজত মেইনটেইন কৰি ৰখা। তাৰোপৰি আমাৰ বিজয়া দশমীৰ দিনা দুৰ্গা পূজাৰ এটা তাঁতশাল পূজা নামৰ পূজা এটা অনুষ্ঠিত হয় নলবাৰীত। সেইটো সাধাৰণতে ঘৰে ঘৰে সম্পাদিত হয়। যিসমূহ শিপিনী আছে সেই শিপিনীসমূহে কি কৰে, তেওঁলোকৰ তাঁতশালক এই বিজয়া দশমীৰ দিনা পূজা অৰ্চনা সম্পাদিত কৰে। ইয়াৰ উপৰি আন বিভিন্ন ধৰণৰ উৎসৱ যেনে চৌ পূজা, ভেল পূজা ইত্যাদি কালগ্ৰহত পৰি তাৰ অস্তিত্ব হেৰুৱাই পেলাইছে। ৰবা ভাইহাত, চিৰিয়াছ কথা কোৱাৰ আগতে অলপ বেলেগ এটা কথা কৈ লওঁ। এতিয়া কথাটো হ'ল যে নলবাৰীৰ প্ৰধান নদীখনৰ নাম হৈছে পাগলাদিয়া, আৰু এই পাগলাদিয়াক লৈ বহুত গায়ক কবিয়ে আৰু প্ৰেমিক প্ৰেমিকাই বহুত কবিতা লিখি থৈ গৈছে। ইয়াৰ উপৰিও যেনেকৈ গুৱাহাটীত কটন কলেজ বা হিন্দী কলেজ আছে, নলবাৰীত সেনেকৈ নলবাৰী কলেজ আৰু MNC গাৰ্লছ কলেজ আছে। তোমাক আৰু এটা কথা ক'ব খুজিছোঁ যে নলবাৰীৰ কেইবাটাও ইতিহাস প্ৰসিদ্ধ স্থান আছে। তাৰে ভিতৰত বিল্লেশ্বৰ দেৱালয়, বাইল্লাচা মন্দিৰ, খাৰজাৰা আশ্ৰম। খাৰজাৰা আশ্ৰমখন কিন্তু 400 পৰা 500 বছৰ পুৰণা হয়। ইয়াৰ লগতে গংগা পুখুৰী,
মহমাৰা পুখুৰী আৰু এনেকুৱা কেইবাটাও এতিয়া প্ৰসিদ্ধ পুখুৰী আছে যিবিলাক বহুত বছৰ পুৰণি হয়। এতিয়া আমি আহিছোঁ নলবাৰীৰ ফল্ক ট্ৰেডিশ্যনলৈকে। যেতিয়া আমি ফল্ক ট্ৰেডিশ্যনৰ কথা কওঁ আমি পোনপ্ৰথমে উল্লেখ কৰিব লাগিব ভ্ৰাম্যমান থিয়েটাৰৰ বিষয়ে। নলবাৰীক আধুনিক ভ্ৰাম্যমান থিয়েটাৰৰ জন্মভূমি বুলি জনা যায়। অচ্যুত লহকৰক এই ভ্ৰাম্যমান থিয়েটাৰৰ জনক বুলি জনা যায়। 1960ত যেতিয়া ভ্ৰাম্যমানৰ ঢৌটো আহিছিলে, ষ্টাৰ্ট হৈছিলে, সেই সময়ত আমাৰ নলবাৰীৰ এগৰাকী বিশিষ্ট কলাশিল্পী আদ্য শৰ্মাই এটা ইন'ভেশ্যন কৰিছিলে। এই ইন'ভেশ্যনটো এনেকুৱা ধৰণৰ আছিলে, এতিয়া সাধাৰণতে কি কৰা হয়, প্ৰজেক্টৰৰ দ্বাৰা অভিনেতা অভিনেত্ৰীসমূহৰ নামসমূহ স্ক্ৰীণত প্লে' কৰা হয়। কিন্তু সেই সময়ত আদ্য শৰ্মাই কি কৰিছিলে, চাইকেলৰ চকা ব্যৱহাৰ কৰি তেওঁ এনেকুৱা এটা মেকানিজিম তৈয়াৰ কৰিছিলে যিটোৰ দ্বাৰা এতিয়াৰ নিচিনাকৈ পেজ বাই পেজ বা স্ক্ৰীণ বাই স্ক্ৰীণ কলা কুশলীসমূহৰ নামবোৰ পৰ্দাত আহি থাকিব। তো এইটো সঁচাকৈ এটা শলাগ ল'বলগীয়া বিষয় আছিলে। এতিয়া আমি আহিছোঁ নলবাৰীৰ আন এটা ফল্ক ট্ৰেডিশ্যন যাত্ৰা দললৈকে। যাত্ৰা দল সাধাৰণতে আমি নলবৰীয়া ভাষাত খোলা পাৰ্টি বুলিও কওঁ। তাত সাধাৰণতে কি কৰা হয়, এটা অভিনেতা অভিনেত্ৰীৰ দলে পোনপ্ৰথমেতো কোনো ধৰণৰ মঞ্চ সজ্জা ব্যৱহাৰ কৰা হোৱা নাছিলে, কিন্তু পৰৱৰ্তী সময়ত মঞ্চ সজ্জা ব্যৱহাৰ কৰা হৈছিলে। সাধাৰণতে তেওঁলোকে কি কৰিছিলে, বিভিন্ন ধৰণৰ ঠাই পৰিভ্ৰমণ কৰি আমাৰ সেই সময়ৰ সমাজৰ যিবোৰ কণ্টেম্পৰাৰী ইছ্যু হৈছিলে এই ইছ্যুসমূহ ৰাইজৰ আগত এটা নাটকীয় ফৰ্মেটত উপস্থাপন কৰিছিলে। পৰৱৰ্তী সময়ত মঞ্চলৈকে আহিলে, যদিওবা মঞ্চলৈকে আহিলে তাত কোনো ধৰণৰ মঞ্চসজ্জা যি ভ্ৰাম্যমান থিয়েটাৰত ব্যৱহৃত হয় তেনেকুৱা ধৰণৰ মঞ্চসজ্জা তাত ব্যৱহাৰ কৰা নহয়। এই ট্ৰেডিশ্যনটো এতিয়াও আছে। এতিয়াও বিভিন্ন ধৰণৰ ঠাইত পূজা বা ভঠেলি সাপেক্ষে এই খোলা পাৰ্টি বা যাত্ৰা দলৰ আয়োজন কৰা হয়। এইখিনিতে আপোনালোকক এটা বস্তু উল্লেখ কৰিব বিচাৰিম, অসমৰ যিটো প্ৰথম যাত্ৰা দল তাৰ নাম আছিলে অৰুণ যাত্ৰা দল, আৰু তাৰ সৃষ্টি হৈছিলে 1917 চনত। আৰু এই বৰ্তমান যি মৰুৱা অঞ্চল আছে সেই মৰুৱা অঞ্চলত তাৰ অৰিজিন হৈছিলে। যাৰ নাই ঘৰ বাৰী সি যায় নলবাৰী। কথাটো বাৰু কোনোবাই শুনিছা না? শুনা নাই যদি নাই আৰু, কিন্তু মই দুটামান শুনিব লগা কথা কৈ দিওঁ জিকাৰ কাৰণে ভাল হ'ব। তো অসমৰ প্ৰথম যিখন মুকলি কুইজ হৈছিল সেইখন নলবাৰীত হৈছিল, মুকলি কুইজে কিন্তু। আৰু অসমৰ দ্বিতীয়খন মঞ্চ বিহু নলবাৰীৰ চামতাত হৈছিল। চামতা মানে আমাৰ নলবাৰীৰ চামতাৰ কথা কৈ আছোঁ, বেলচৰ চামতা। আৰু প্ৰথম যেখন মঞ্চ বিহু হৈছিল এইখন গুৱাহাটীৰ লতাশিলত হৈছিল। আৰু নলবাৰীখন স্পেচিয়েলি জাতিৰ বাবে বিখ্যাত হয়। তো বহুতে সুধে যে নলবাৰী কিহৰ কাৰণে বিখ্যাত। নলবাৰী অকল জমনি কথাৰ কাৰণে বিখ্যাত নহয়, নলবাৰীখন জাতিৰ বাবে বিখ্যাত হয়। তো মই এতিয়া আপোনালোকক জনাব বিচাৰিম জ্যোতিষ শাস্ত্ৰত আমাৰ তাহানিৰ নলবাৰীৰ ভূমিকাৰ বিষয়ে। বৰ্তমানৰ চামতাৰ কাষৰ যি গন্ধ্যা অঞ্চল আছে, গন্ধ্যা অঞ্চল তাহানিৰ সেই সময়ত জ্যোতিষ শাস্ত্ৰৰ এটা কেন্দ্ৰ হিচাপত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে। আৰু এই গন্ধ্যা অঞ্চলৰ এই যি জ্যোতিষ শাস্ত্ৰ, সেই জ্যোতিষ শাস্ত্ৰ প্ৰমোট কৰাৰ কাৰণে এগৰাকী পালা ডাইনাষ্টিৰ ৰুলাৰ ধৰ্মপালাই প্ৰায় 1100 খ্ৰীষ্টাব্দত বিভিন্ন ধৰণে পেট্ৰনাইজ আগবঢ়াইছিলে। ইয়াৰ উপৰি আন এটা বস্তু জানিব পৰা যায় যে ধৰ্মপালাৰ আগতেও প্ৰায় 4 খ্ৰীষ্টাব্দত এগৰাকী ৰজা নাগকশা তেওঁৰ নাম আছিলে, তেওঁ কোন ডাইনাষ্টিৰ সেইটো জানিবলৈ পোৱা নাযাওঁ। তেওঁ কি কৰিছিলে, গন্ধ্যা অঞ্চলত এষ্ট্ৰলজিৰ ৰিচাৰ্চৰ কাৰণে তেওঁ এটা এমাউণ্টৰ লেণ্ড ডনেট কৰিছিলে। তদুপৰি তেওঁ কি কৰিছিলে, শুক্ৰেশ্বৰ ঘাটৰ পৰা কেইবাজনো ব্ৰাহ্মণ তেওঁ গন্ধ্যা অঞ্চললৈকে পঠাই দিছিলে এষ্ট্ৰলজি ষ্টাডি কৰিবৰ কাৰণে, আৰু তাৰ ভিতৰত প্ৰধান আছিলে ভীমসেন ব্ৰাহ্মণ। তাৰ পৰৱৰ্তী সময়ছোৱাত এই গন্ধ্যা অঞ্চলৰে এজন জ্যোতিষ স্কলাৰ, তেওঁৰ নাম আছিলে শিৱনাথ অধ্যাপক। তেওঁ কি কৰিছিলে, সেই সময়ৰ আহোম ৰজা চন্দ্ৰকান্ত সিঙৰ জনম পত্ৰিকা এখন তেওঁ বনাই দিছিলে চন্দ্ৰকান্ত সিঙক, আৰু এইটোৱে তেওঁক ভালেখিনি সুখ্যাতি আনি দিবলৈ সক্ষম হৈছিলে। আৰু ইয়াৰ লগে লগে গন্ধ্যাৰো যি ৰেপুটেশ্যন আছিলে সেই ৰেপুটেশ্যনটো যথেষ্টখিনি পৰিমাণে বাঢ়ি গৈছিলে। তাৰ পৰৱৰ্তী সময়ত আন এজন স্কলাৰে কি কৰিছিলে, তেওঁৰ নামটো জানিবলৈ পোৱা নাযায়, তেওঁ এগৰাকী কোচ ৰজা কুমুদ নাৰায়ণৰ জন্মপত্ৰিকা প্ৰিপাৰেশ্যন কৰি দিছিলে। আৰু তেওঁ জন্মপত্ৰিকাখনত এনেকৈ মেনশ্যন কৰিছিলে যে এই ৰজাজন অৰ্থাৎ কুমুদ নাৰায়ণে তেওঁৰ জীৱনৰ অন্তিম বেলাত ছুইচাইড কৰি তেওঁ আত্মহত্যা কৰিব। আৰু এই কথাটো অৱশেষত সঁচাও প্ৰতিপন্ন হ'ল। আৰু ইয়াৰ লগে লগে গন্ধ্যা অঞ্চলৰ যি জ্যোতিষ শাস্ত্ৰত পাৰদৰ্শিতা, সেই পাৰদৰ্শিতাৰ সুবাস চাৰিওফালে বিয়পি পৰিলে। যেতিয়া ব্ৰিটিছে আমাৰ অসমখন দখল কৰিলে তাৰ পৰৱৰ্তী সময়ত বেংগলী মেগাজিন নহওক বা বেংগলী কেলেণ্ডাৰে হওক উপগ্ৰহখন ভৰি পৰিলে। কিন্তু সেই গন্ধ্যা অঞ্চলৰে এজন স্কলাৰে কি কৰিছিলে, তেওঁৰ নিজৰ কেলকুলেশ্যনৰ বেচিছৰ ওপৰত পত্ৰিকা এখন প্ৰস্তুত কৰি উলিয়াইছিলে। আৰু এই পত্ৰিকাখন তেওঁ আমাৰ অসমত প্ৰচলিত বেংগলী পঞ্জিকাক টক্কৰ দিবৰ কাৰণে তেওঁ কি কৰিছিলে, নিৰ্মাণ কৰি উলিয়াইছিলে। কিন্তু দুখৰ বিষয় এইটো হৈছিল যে অসমত সেই সময়ত কোনো ধৰণৰ প্ৰেছৰ ব্যৱস্থা নাছিলে। কিন্তু পৰৱৰ্তী সময়ত কি হ'ল, আলিবাৰী সত্ৰৰ সত্ৰাধিকাৰ এগৰাকী, তেওঁৰ নাম আছিলে আনন্দ নাৰায়ণ গোস্বামী, তেওঁ ক'ৰবাৰ পৰা এটা প্ৰেছৰ ব্যৱস্থা কৰিলে আৰু তেওঁ যিখন পঞ্জিকা গন্ধ্যাৰ গণক এজনে প্ৰিপাৰেশ্যন কৰি উলিয়াইছিলে সেই পত্ৰিকাখন তেওঁ পাব্লিছ কৰিছিলে। তাৰ পৰৱৰ্তী সময়ত অৰ্থাৎ প্ৰায় 1930 চনত পুনৰ অসমীয়া পঞ্জিকা গন্ধ্যাৰ পৰা পাব্লিছ কৰিছিলে। তাৰ পৰৱৰ্তী সময়ত 1972 পৰা 77 চনলৈকে গন্ধ্যাৰ স্কলাৰ এজনে প্ৰিপাৰেশ্যন কৰা প্ৰাচীন অসমীয়া পঞ্জিকা নামৰ পঞ্জিকা এখন সমগ্ৰ অসমতে চাৰ্কুলেট হৈছিলে।
আৰু এই গোইন্ধাৰ যি এষ্ট্ৰলজিৰ দিশত অৱদান সেয়া আমি পুৰুষোত্তম ভট্টাচাৰ্যই যি প্ৰেচিডেণ্টৰ এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছিলে তাৰ পৰা আমি উমান পাব পাৰোঁ। যেতিয়া আমাৰ অসমত ব্ৰিটিছ ৰেল লাইন এষ্টাব্লিছ কৰিছিলে তাৰ পৰৱৰ্তী সময়ত কি হ'ল আমাৰ নলবাৰীত এটা ৰেল ষ্টেচন এষ্টাব্লিছ কৰিলে আৰু যেতিয়া ৰেল ষ্টেচনটো এষ্টাব্লিছ কৰা হ'ল তাৰ লগে লগে কি হ'ল বহিৰাগত ষ্টেটসমূহৰ পৰা যি বণিক আহিছিলে সেই বণিকসমূহে ইয়াতে লাহে লাহে বেহা বেপাৰ মেলিবলৈ ধৰিলে আৰু তাৰ পৰৱৰ্তী সময়ত কি কৰা হৈছিলে এতিয়াৰ যি গৰ্ডন অঞ্চল গৰ্ডন য'ত অৱস্থিত তাত এখন এম ই স্কুল এখন এষ্টাব্লিছ কৰা হৈছিলে আৰু 17 চনত সেইখন এখন হাইস্কুললৈকে পৰিৱৰ্তিত হ'ল। তো এই সকলোবোৰ ফেক্টৰৰ ফলস্বৰূপে আমাৰ নলবাৰীখন প্ৰায় 1930-31 ভিতৰত এখন আৰবানাইজ ৰূপ লৈছিলে। প্ৰায় 1967 চনৰ আগলৈকে নলবাৰীখন এখন গাঁৱৰ নিচিনা আছিলে। 67 চনত কি হ'ল আমাৰ নলবাৰীখনক কামৰূপৰ আণ্ডাৰত অৰ্থাৎ কামৰূপ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত এখন চাব ডিভিজন হিচাপত ক্ৰিয়েট কৰা হ'ল আৰু 85 চনত কি কৰিলে আমাৰ নলবাৰীক এখন পূৰ্ণ জিলাৰ মৰ্যাদা দি দিলে। নলবাৰীৰ উদ্ধৃতি পোনপ্ৰথমবাৰৰ বাবে চাণক্যৰ যি অৰ্থশাস্ত্ৰ আছে এই অৰ্থশাস্ত্ৰত আমি তাৰ উদ্ধৃতি পাওঁ। চাণক্যই অৰ্থশাস্ত্ৰত মেনশ্যন কৰিছিলে যে নলবাৰীৰ যি নিয়াৰ বাই অঞ্চল তাত যি চিল্ক প্ৰডিউচ হয় সেই চিল্ক আমাৰ সেই সময়ৰ সমগ্ৰ এছিয়াতে যি চিল্ক পোৱা যায় তাৰ ভিতৰত হায়েষ্ট কোৱালিটি আমাৰ এই নলবাৰী চিল্কে প্ৰভাইড কৰে। তো এইখিনিয়ে হৈছে আমাৰ নলবাৰীৰ এটা হিষ্টৰিকেল পইণ্ট অফ ভিউ। আমাৰ নলবাৰীক নৱদ্বীপ বুলি জনা যায়। তো ইয়াৰ কাৰণ এইটোৱেই যে আমাৰ সংস্কৃত শিক্ষাৰ ক্ষেত্ৰত প্ৰাচীন কালৰ পৰাই নলবাৰী ভালেখিনি আগবঢ়া হৈছিলে। বিভিন্ন ধৰণৰ সংস্কৃত টল ইয়াতে এষ্টাব্লিছ হৈছে। উদাহৰণস্বৰূপে গোইন্ধাত যি অৱস্থিত জীৱানন্দ জ্যোতি বিদ্যালয় যিখন পৰৱৰ্তী সময়ত তাৰ এফিচিয়েঞ্চিৰ কাৰণে 2004 চনত এখন সংস্কৃত হাইস্কুললৈকে কনভাৰ্ট কৰা হৈছে। তাৰোপৰি বদ্ৰাশ্ৰম, তাৰোপৰি কুমাৰ ভাস্কৰ বৰ্মন সংস্কৃত একাডেমি এটচেট্ৰা। তো এতিয়া আহোঁ নলবাৰী ৰাসৰ কথা গেলি। যদিও বা মাজুলী ৰাস ঐতিহাসিকভাৱে আটাইতকৈ ডাঙৰ ৰাস আৰু তাত বৈষ্ণৱিজম সোমাই আছে আৰু মাজুলী ৰাস জীৱিত ৰাস হয়, কিন্তু আমাৰ নলবাৰী ৰাসো কিন্তু কম নহয়। যদিও নলবাৰী ৰাসত জীৱিত ৰাস প্ৰদৰ্শন কৰা নহয়, তাত নৃত্য শিল্প প্ৰদৰ্শন কৰা হয়, কিন্তু আমাৰ নলবাৰী ৰাসো গোটেই অসমত বহুতেই ফেমাছ। যদি আমি ক'বা যাওঁ গোটেই উত্তৰ-পূবৰ ভিতৰতে নলবাৰী ৰাস আৰু হাউলী ৰাস এৰিয়া ৱাইজ চবতকৈ ডাঙৰ হয়। এতিয়া কথাটো হ'ল যে এই নলবাৰী ৰাস যে ইমান ডাঙৰ বা ইমান ফেমাছ আৰু ইমান বাহিৰৰ পৰা মানুহ আহি থাকে, প্ৰতি বছৰে অসমৰ বাহিৰৰ পৰা মানুহ চাব আহে বা বহুতখিনি ডনেশ্যন আহে। তো এই নলবাৰী ৰাসৰ আমি অলপ ইতিহাস জানিবলৈ চেষ্টা কৰিম। এতিয়া যদি আমি নলবাৰী ৰাসৰ ইতিহাসত চাব যাওঁ, এজন অমৰ কুণ্ডু নামৰ PWDৰ ইঞ্জিনিয়াৰ আছিল, সেইটো 1931 চনৰ কথা হ'ব। তো তেওঁ নলবাৰী কেইটামান লোকেল মানুহৰ লগত লগ লাগি ৰাস এখন পাতাৰ পৰিকল্পনা কৰি আছিল, কিন্তু সেইটো সময়ত তেওঁ সফল নহ'ল। তাৰপিছত 32ত প্ৰথমবাৰৰ বাবে ৰাস পাতিলে আৰু 33ত তেওঁলোকে তিনিদিনীয়াকৈ প্ৰথমবাৰৰ বাবে নলবাৰীত উদযাপন কৰিবলৈ সক্ষম হ'ল। তাৰপিছত 39ত কি কৰিলাক, আমাৰ যি নলবাৰীৰ হাটখোলা আছে তাতে নলবাৰী হৰি মন্দিৰৰ আধাৰশিলা স্থাপন কৰিলাক আৰু 46ত নলবাৰী ৰাস তাৰ পৰা বৰ্তমান যি অৰিজিনেল য'ত নলবাৰী ৰাস হয় তালৈ হস্তান্তৰিত কৰিলে। আৰু বৰ্তমান সময়ত নলবাৰী ৰাসৰ জাগাটো বহুত ডাঙৰ হয় আৰু আটাইতকৈ উল্লেখযোগ্য কথা এইটোৱে যে প্ৰতি বছৰে অসমত যি 10, 12, 15খন ৰাস হয় তাৰে মোটামুটি 80% থিয়েটাৰ নলবাৰী ৰাসত আহে। বছৰটোৰ যিখন সৰ্বশ্ৰেষ্ঠ নাট বা যিগৰাকী সৰ্বশ্ৰেষ্ঠ অভিনেতা বা অভিনেত্ৰী এই ৰাসৰ পৰা চিলেক্ট কৰা হয়। তো ভিডিঅ'টো আপোনালোকৰ যদি ভাল লাগছে এটা লাইক, এটা শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু নলবাৰীৰ পৰা এনেকুৱা ভিডিঅ' আগলৈ আনি থাকিম। যদি ভিডিঅ'টোত কিবা যদি ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব, আমিও নলবাৰীৰে মানুহ হয়। ধন্যবাদ। হাতিয়ার পারে পারে ভক্তির জোয়ার উঠে গোপী খবর নাচে নাচে প্রভু কৃষ্ণর বংশী বাজে, গোপী খবর নাচে নাচে প্রভু কৃষ্ণর বংশী বাজে। ওই যে নলবাড়ির রাস, ও আমার নলবাড়ির রাস, ওই যে নলবাড়ির রাস, ও আমার নলবাড়ির রাস। ও আজি হরি মন্দিৰৰ বাকৰিত ভক্তগণৰ সমাগম, মঠ মন্দিৰৰ শংখ ধ্বনিত ৰাস উৎসৱৰ আলোড়ন।